তো নমস্কাৰ অসমবাসী ৰাইজ মানে এটা ব্ৰেকিং নিউজ আহি গৈছে আমাৰ মাজত এতিয়া একদম আজাদ চৌধুৰীৰ ঘৰ মানে এতিয়া ভাঙিবলৈ আহি গৈছে প্ৰশাসনিক বিষয়াৰ গাড়ী আৰু বুলডোজাৰ লৈ আহি গৈছে জেচিবি চব লৈ আহিছে আৰু ঘৰ ভাঙি আছে আপোনালোকে বিশ্বাস নাই যদি ভিডিঅ'টো চাওক শেষলৈকে আৰু লাষ্টত কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকক কেনেকুৱা লাগিছে এটা বাংলাদেশী ঘৰ অসমত এনেকৈ ইমান ডাঙৰ অট্টালিকা এটা সাজিছে আৰু ফাইনেলি সেইটো এটা ভাঙিবলৈ সক্ষম হৈছে আপোনালোকে তাৰ বিষয়ত কি ক'ব আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰো বহুত ভাল লাগিছে আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে মানে অসমত যিমানখিনি বাংলাদেশী সোমাই আছে সকলোৱে যে সতৰ্ক হৈ পিনে ইয়াৰ পৰা যে আঁতৰি যায় অতি সোনকালে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো ভিডিঅ'টো এনজয় কৰক চলাব লাগে আৰু তাৰ বাবে ইতিমধ্যে বৃহৎ আৰক্ষীৰ দল পৌৰসভাৰ বিষয়া কৰ্মচাৰীকে ধৰি সংশ্লিষ্ট সকলো বিষয়া আহি উপস্থিত হৈছে আমি দেখুৱাইছোঁ যে কিছু সময় পিছতে আমি দেখুৱাইছোঁ যে এনেধৰণে জেচিবি অনা হৈছে আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি পেলাবৰ বাবে আৰু ইয়াত যাতে কোনো ধৰণৰ কোনো লোকে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে আৰক্ষীয়ে এই যিটো পথ সেই পথটো ইতিমধ্যে বন্ধ কৰি দিছে যাতে কোনো লোকে এই অংশলৈ অৰ্থাৎ যি ঠাইত এভেকশ্যন চলোৱা হ'ব যেতিয়া উচ্ছেদ অভিযান চলোৱা হ'ব সেই ঠাই ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু আমি দেখুৱাইছোঁ যে আজাদ চৌধুৰী বাসগৃহৰ সন্মুখত জিলা প্ৰশাসন ঠিক সেইদৰে তাৰ সমান্তৰালকৈ আৰক্ষী পৌৰসভাৰ বৃহৎ সংখ্যক লোক আহি ইয়াতে উপস্থিত হৈছেহি আৰু আমি জানিব বিচাৰিম যে ইয়াত যিসকল বিষয়া আছে সেই বিষয়াসকলৰ পৰা জানিব বিচাৰিম যে আজি আপোনালোকৰ নিশ্চয় অৰ্ডাৰ ওলালে আজি হয় অলপ ক'ব নেকি অলপ মানে আমি এটা অফিচৰ প্ৰচিডিউৰ আমি ফ'ল' কৰি আজি কেইদিনমানৰ পৰা আজি এটা অৰ্ডাৰ আমি লাভ কৰিছোঁ মানে অৰ্ডাৰটো চৰকাৰীভাৱে তেখেতক এডিট কৰিব কোৱা হৈছে আৰু এডিট কৰিবলৈ আহিছোঁ আহোঁতে তেখেতৰ আপত্তি কিছু আছে শুনিছোঁ আৰু বাকী আমি আগত 3খনকৈ নটিচ চাফ কৰা আছে আমাৰ পৌৰপতিয়ে স্বাক্ষৰ কৰি আপোনালোকৰ লিজত দিয়া বুলি লিখি দিছে এক প্ৰকাৰে আপোনালোকক ঠগিছিলে আমাৰ এটা কথা মই বুজি পাইছোঁ যে আমি ইয়াত আছোঁ তেতিয়াহ'লে ছবিকা আতলুচা মাটি বুলি ক'লে গোটেইখিনি যাব লাগে আমাক কিয় অকলে সেইটো আমি নাজানো যিহেতু আপোনালোকক নটিচ দিছিলে আজি পৰা লাচি থানাক যেতিয়া মোৰ মানুহজনে কোনো বেয়া ব্যৱহাৰ কৰা নাছিলে যে তেওঁ চিম্পুল মানুহ তেওঁ যেনেকৈ নিজৰ সৰলতা তেনেধৰণে খালি এটা ফোন কৰি এটা কল কৰিছিলে কৈছিলে যে এইটো নহয় দাদা এইটো বোলে হেৰি কবস্থান ৰোড সেইটোৱে জগৰ হৈ গ'ল মই আহিম আপোনাৰ ওচৰলৈ আৰু ঘৰটো ভাঙিব পৰ্যায়ত আহি পৰি গ'ল হয় মই পুনৰ আজাদ চৌধুৰীৰ লগত কিছু কথা পাতিব বিচাৰিম যে ইয়াতে আমি দেখুৱাইছোঁ যে বৰ্তমান ৰৈ আছে জেচিবি ইয়াতে সাজু কৰি থোৱা হৈছে যোৰহাট পৌৰসভাৰ আৰু এই বাসগৃহৰ উচ্ছেদ অভিযান চলাবৰ বাবে আৰু আমি দেখুৱাইছোঁ যে বৰ্তমান পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি বৃহৎ দল আহিছে পুনৰ আজাদ মই আপোনাৰ পৰা দুটা কথা জানিব বিচাৰিম যে যিখন লিজ যিটো কথা কৈছে যে এইটো আমি সকলোৱে জানো যে ছাব ৰেজিষ্টাৰ অফিচত লিজ এগ্ৰিমেণ্ট কৰা হয় বা কোৰ্টৰ জৰিয়তে লিজ এগ্ৰিমেণ্ট কৰা হয় এইখনটো অকল ইয়াত স্বাক্ষৰকাৰ আছে ইয়াত স্বাক্ষৰ আছে পৱন বৰদলৈ পৌৰপতি যোৰহাট পৌৰসভা 24/3/2020 আৰু তেতিয়া আমি জনাব বিচাৰিছোঁ বিশেষকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এই পৌৰসভাখন কিন্তু কংগ্ৰেছৰ পৌৰসভা নাছিলে এখন বিজেপি পৌৰসভা আছিলে বিজেপি পৌৰসভা আছিলে বিজেপি নেতৃত্বাধীন পৌৰসভাই আজাদ চৌধুৰীক আৰু সেই সময়ৰ যি পৌৰপতি পৱন বৰদলৈ আৰু ইয়াত লিখা আছে যে তেওঁলোকৰ যি মিটিং হৈছিলে যি সাধাৰণ সভা পৌৰসভাৰ বিশেষ সাধাৰণ সভাৰ সিদ্ধান্ত অনুযায়ী আজাদ চৌধুৰীক এই 10 বছৰৰ বাবে এই মাটি লিজত দিয়া হৈছিল বুলি ইয়াতে লিখা আছে কিন্তু এইটো ঠগন দিছিলে নেকি লিজটো এনেকৈ নিদিয়ে এইটো তেওঁৰ লগত কোন আছে মই নাজানো আজি মোৰ ওচৰত চব কিমান ডকুমেণ্টছ আছে আপোনালোকে এইটো চব মোৰ ওপৰত এতিয়ালৈকে 3খন কেছ হ'ল এখন কেছ LG 18 এখন মই জিকিছোঁ তাৰ জাজমেণ্ট কপি এইটো তেওঁলোকে কৈছে মই কেছ জিকা নাই এইটো জাজমেণ্ট কপি ৰ'ব মোৰ কথাবোৰ ক'ব লাগিব কথাখিনি নিশ্চয় ক'ব আপোনাক সুধি ল'ব বিচাৰিছোঁ আপুনি সেই মুহূৰ্ততো সংবাদ মাধ্যমত বিভিন্ন কাগজ নথি পত্ৰ দেখুৱাইছিলে কিন্তু এতিয়া আৰু আমি দেখুৱাইছোঁ বা পুনৰবাৰ দেখুৱাইছোঁ যে আপোনাৰ যিখন লিজ এগ্ৰিমেণ্ট যিখন পৌৰসভাই মই পুনৰবাৰ কৈছোঁ যে পৌৰসভাই পৌৰপতিয়ে লিজত দিয়া বুলি লিখিছিলে মই পুনৰবাৰ দেখুৱাইছোঁ যিখন নথি আছে আমি পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যে এইখন লক্ষ্য কৰক মই পুনৰবাৰ কৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে আপত্তিবিহীন প্ৰমাণ পত্ৰ দিয়া হৈছিলে আৰু ইয়াত লিখা আছে যে 10 বছৰৰ বাবে মাটি লিজত দিয়া হৈছিলে এতিয়া মূল কথাটো হৈছে যে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই বিজেপি নেতৃত্বাধীন পৌৰসভা কৰ্তৃপক্ষই যদিহে এই মাটিখিনি লিজত দিছিলে আৰু সেয়া যদি অবৈধ আছিলে তেনেহ'লে আজাদ চৌধুৰীৰ সমান্তৰালকৈ সেই যি পৌৰসভাৰ জড়িত যি কৰ্তৃপক্ষ আছিলে তেওঁলোক ইয়াৰ বাবে জবাবদিহি হ'ব নাই সেইটো এটা ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে কিয়নো বৰ্তমান আজাদ চৌধুৰী বাসগৃহত আজি পৌৰসভাৰ যি বৰ্ড মিটিং আছিলে সেই বৰ্ড মিটিঙৰ সিদ্ধান্ত অনুসৰি এই বাসগৃহটোৰ উচ্ছেদ চলাবৰ বাবে ইতিমধ্যে সকলো আহিছে তাত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ লোকৰ পৰা আৰম্ভ কৰি সকলো আহিছে মই পুনৰবাৰ দেখুৱাইছোঁ যে মই পুনৰ স্বাক্ষৰটো দেখুৱাব বিচাৰিছোঁ যে ইয়াত কি লিখা আছে যে 10 বছৰৰ বাবে লিজত দিয়া হ'ল নিশ্চয় দেখা পাইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে স্বাক্ষৰ পৱন বৰদলৈ পৌৰপতি যোৰহাট পৌৰসভা 24/3/2020 আৰু ইয়াত কি লিখা আছে যে পৌৰসভাৰ বিশেষ সাধাৰণ সভাৰ সিদ্ধান্ত অনুযায়ী এই মাটিখিনি লিজত দিয়া হৈছিলে আমি নাজানো আইন অনজ্ঞই ক'ব পাৰিব যে এনেধৰণে মাটি লিজত দিব পাৰে নে নোৱাৰে মই দাদা এটা কথা সুধিব বিচাৰোঁ যে ইয়াত যিটো NOC দিয়া হৈছে এটা লিজত দিয়া বুলি কোৱা হৈছে এনেকৈ জানো লিজত দিব পাৰে লিজ নহয় আপুনি নিজে পঢ়ি চাওক
এইটো এই লিখাটো 10 বছৰৰ বাবে লিজত দিয়া হৈছে নাই এইটো 10 বছৰৰ বাবে তেখেতৰ লগত এইটো মই ক'লো লিজত সবটো লিজ ইউজ কৰিছে আৰু ইয়াত কি লিখা আছে তলত বৰ্তমান সেইখিনি পঢ়িলে মুহূৰ্তত আপুনি উঠাব পাৰে এইটো আমাৰ বৰ্ডৰ সিদ্ধান্তত 20 বছৰ বুলি আছিলে ইয়াত 10 বছৰ দেখাইছে আৰু যিটো পইচা তেখেতে লিখিছে 26,000 6,720 এইবোৰ কোনো পইচা দিয়া নাই আৰু 2 নম্বৰতে তেখেতে এইটো যিটো কৈছে 24/3 উলিয়াইছে কিন্তু তাৰ পিছত এটা আমাৰ অফিচৰ পৰা ৰিপৰ্ট দিয়া হৈছিলে যে 13/5/2024 এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু আমাৰ বৰবাবে সহি কৰিছিলে যে নো সাচ ৱৰ্ক অৰ্ডাৰ ৱাজ ইছ্যুড চ' সেইটোৰ ওপৰত ভিত্তি কৰি আমি এতিয়া ইছ্যু ৰেষ্টাৰখন চাইছোঁ তাতে হোৱাইট এনাৰ মৰা আছে এইখন ইছ্যু কৰা দেখাইছে 24ত কিন্তু ৰেষ্টাৰত আছে 23 মানে আমি এটা কথা কওঁ যে পৌৰসভাৰ একাংশ লোক এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে এইটো একাংশ বুলি নকওঁ মই এইটো ইনকুৱাৰী আমি দিছোঁ আৰু এইটো ডিচি ছাৰক ইতিমধ্যে জনোৱা হৈছে যে আমাৰ ভিতৰত এইটো এটা কিবা এটা হৈ আছিলে চ' এই কাগজখনৰ ওপৰত আমি এটা ইনকুৱাৰী দিছোঁ ডিপাৰ্টমেণ্টে আৰু আমি জনাব বিচাৰিছোঁ যে উচ্ছেদ হ'ব আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ হ'ব কিন্তু এই যিখন নথি আজাদ চৌধুৰীক প্ৰদান কৰি এই মাটিখিনিত থাকিবৰ বাবে ঘৰ বনাবৰ বাবে যি অবৈধভাৱে এনেধৰণৰ লিজ শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছিলে যোৰহাট পৌৰসভাৰ যে একাংশ লোক ইয়াত জড়িত হৈ আছে সেই কথা এই কাগজখনেই প্ৰমাণ কৰিছে গতিকে এতিয়া যোৰহাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত তদন্ত কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আমি বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে যোৰহাট পৌৰসভাত কেনেধৰণে অনিয়ম চলি আহিছে দুৰ্নীতি চলি আহিছে তাৰ এক জ্বলন্ত উদাহৰণ হৈছে এই নথিখন সেই সময়ত বিজেপি নেতৃত্বাধীন পৌৰসভাই প্ৰদান কৰিছিলে বিশেষ তেওঁলোকৰ সাধাৰণ সভাৰ সিদ্ধান্ত অনুযায়ী আৰু গতিকে এই ইয়াৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে এক বৃহৎ সংখ্যক আৰক্ষী প্ৰশাসনৰ লোক আহি ইয়াত উপস্থিত হৈছেহি উচ্ছেদ অভিযান চলাবৰ বাবে আৰু আমি পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে কেনেধৰণে ইয়াতে এক বৃহৎ লোক আৰু ইতিমধ্যে তেওঁলোকে বাসগৃহৰ পৰা সামগ্ৰীসমূহ উলিয়াবৰ বাবে ইতিমধ্যে চেষ্টা কৰিছে আমি দেখুৱাইছোঁ যে তেওঁৰ বাসগৃহটো ভঙাৰ পূৰ্বে যাতে সামগ্ৰীসমূহ উলিয়াই আনিব পাৰে তাৰ বাবে ইতিমধ্যে সকলো তেওঁৰ পৰিয়ালৰ লোকসকল ব্যস্ত হৈ পৰিছে আজি পুৱাৰ ভাগত যিখন পৌৰসভাৰ বৰ্ড মিটিং অনুষ্ঠিত হৈছিলে সেই বৰ্ড মিটিঙত সিদ্ধান্ত লোৱা হৈছিলে আৰু সিদ্ধান্তৰ পিছতে তাৎক্ষণিকভাৱে সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ইয়াতে এক বৃহৎ দল আহি উপস্থিত হৈছেহি আমি দেখুৱাই গৈছোঁ এই সমগ্ৰ দৃশ্য আৰু ইয়াৰ পাছত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ অভিযান চলোৱাৰ পাছত ইয়াৰ সৈতে জড়িত যিসকল পৌৰসভাৰ লোক আছিলে সেই পৌৰসভাৰ লোকসকলক তদন্তৰ আওতালৈ অনা হ'ব নাই সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো নিউজ 18 অসম নৰ্থ ইষ্টে ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ বিশেষকৈ পৌৰসভাৰ অনিয়ম সন্দৰ্ভত আৰু আমি দেখুৱাইছোঁ যে এই মুহূৰ্ততো এনেধৰণে সকলো সাজু হৈ পৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো তেওঁৰ বাসগৃহৰ পৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ উলিয়াই নিয়াৰ পাছতে হয়তো এই বাসগৃহত উচ্ছেদ চলোৱা হ'ব আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে বৃহৎ আৰক্ষী দল সাজু কৰি ৰখা হৈছে আৰু মই পুনৰ কাৰ্যবাহী বিষয়ে জানিব বিচাৰিম আজি আপোনালোকে উচ্ছেদ কৰিব আজি মানে আমি তেখেতক আগতে মই আপোনালোকক বাৰে কৈছোঁ 3খন নটিছ দিয়াৰ পিছতো তেখেতে 20ৰ নটিছখনৰ কাৰ্যকৰী আজিলৈকে তেখেতে নকৰিলে তেখেতে ভাবি আছে এই মাটিটো মোৰ নামতে হৈ যাব বা মই থাকিব পাৰিম কিন্তু তেনেকুৱা নিয়ম নহয় চৰকাৰী নিয়মত তেখেতে যোৱাই নাই 63 যিটো মিউনিচিপেল এক্টমতে আছে ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যন এণ্ড আছাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল ল'ব লাগে সেইটো কোনো এপ্ৰুভেল লোৱা তেখেতৰ নাই আৰু তেখেতে যিখন এনঅ'চি দেখাই আছে ইট ইজ নট এ লিজ এগ্ৰিমেণ্ট হ'লে দলিল লাগিব কিবা লাগিব তেখেতে পে'মেণ্টো কৰা নাই যিটো 22 চনৰ পৰা তেখেতে পে'মেণ্টো কৰা নাই আৰু এতিয়া আমি যিটো আমাৰ FIR এখন দিম আমি ইতিমধ্যে দিছোঁ আমি ডিচি ছাৰৰ ওচৰত কমপ্লেইন দিছোঁ ইনকুৱাৰী দিবলৈ যিটো নেকি বগা মাৰি পিনে তেখেতৰ এনঅ'চিখন ইছ্যু কৰা আছিলে মানে পৌৰসভাৰ ভিতৰতে কৰিছে কামটো কৰিছে ডেফিনেটলি পৌৰসভাৰ 2-এজন কৰ্মচাৰী জড়িত থাকিব পাৰে মই সকলো জড়িত থাকে বুলি নকওঁ তেওঁলোকৰ ওপৰত একশ্যন হ'ব হয়তো তেখেতলোকৰ যি বিহিত ব্যৱস্থা ল'ব লাগে সেই সময়ত যিখন পৌৰ সদস্যসকল আছিলে যি এখন লিজ এগ্ৰিমেণ্ট বুলি লিখিছে নিশ্চয় কৰিছে তেওঁলোকক সেইটো অবৈধভাৱে কৰিছিলে তেখেতলোকে অবৈধভাৱে কৰাটো এনেকুৱা তেখেতে লিজ এগ্ৰিমেণ্ট কৰা নাই এটা বৰ্ডৰ ডিচিশ্যনে হৈছিলে লিজ শব্দ ব্যৱহাৰ কৰিছে লিজত দিব লাগে বুলিহে কৈছিলে লিজত দিব লাগে বুলি চাৰ্টিফিকেট আছে তাত লিখা আছে এইখন ফল্ছ হয় আপোনাক মই ক'লোঁ যে এইটো আমি এটা ফল্ছ কেছত এইটো FIR এখন দিম কোনে কেনেকৈ কৰিছে সেইটো সময়ত ওলাব বাট তেখেতৰ লগত এগ্ৰিমেণ্ট একো হোৱা নাই আজিলৈকে নাই মানে স্বাক্ষৰ যিটো আছে পৌৰ পৰিষদে স্বাক্ষৰটো জানিব পাৰে এইটো ইয়াত থকা হয়তো আগৰ চাগে চাৰ্টিফিকেট আছিলে তাত ব্লেংক আছিলে কিবা কৰিলে এইটো আমি তাত ইনকুৱাৰী দিম ডেফিনেটলি তেখেত জড়িত আছে বুলি মই নকওঁ বাট অফিচৰ কোনোবা 2-এজন জড়িত থাকিব পাৰে আৰু সেইটো আমি ইনকুৱাৰী নিদিলে আমাৰ অফিচৰো এইটো বেয়া হ'ব আৰু ঘৰ ইয়াৰ পৰা আছে নেকি ঘৰ ইয়াৰ পৰা তালৈকে নেকি সেই ডোখৰ পৰা দেখিছে আপুনি তাত ডেমবিলাক যে আছে তাৰ পৰা হয়তো আমাৰ 14 লৈছা এইডোখৰলৈকে যিটো মণ্ডল অফিচৰ পৰা আমাৰ ৰিপৰ্ট দিয়া মতে আছে এই জেগাটো আমাক লাগে কাৰণ এই জেগাটো আমি 15-16 চনৰ পৰা বিচাৰি আছোঁ এতিয়া কোনোবা এটা পাৰ্টি আহি আমাক কৈছে বুলি নহয় আমি 16 চনৰ পৰা বিচাৰি আছোঁ আৰু আমাৰো অফিচৰ এটা দায়িত্ব থাকে যদি আমি ল'ব নোৱাৰোঁ কাইলৈ আমাক ৰাইজে সমালোচনা কৰে যে পৌৰসভা এনেকৈ লোৱা নাই আৰু আপুনি কৈছে যে পৌৰসভাৰ বহুত মাটি এনেকৈ আছে মই আজি আপোনালোকক এটা উদাহৰণ দিছিলোঁ ষ্টেচনৰ টয়লেট এটা আমি বহাবলৈ ইয়াত আমি মাটি বিচাৰি পোৱা নাই আজি যোৰহাটখনৰ অৱস্থা তেনেকুৱা হৈছে গতিকে আমি সেইকাৰণে এটা এতিয়া অভিযোগটো প্ৰথম যিটো পাইছোঁ আমি সেইটো কৰিছোঁ বাকীখিনি আমি পৰ্যায়ক্ৰমে কৰিম ধন্যবাদ জনাইছোঁ আৰু আমি আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে আপোনালোকক এই মাটিতে আছিলে নেকি আমি দেখুৱাইছোঁ যে এইটো এটা ডেম্প নহয় জানো এইটো এটা ডেম্প হয় আপোনালোকৰ কামাৰীৱালাৰ গুদাম হয় হয় মালিক কোন হয় হয় আমি দেখুৱাইছোঁ যে আপোনালোকৰ ট্ৰেড লাইচেঞ্চ আছে নাই ট্ৰেড লাইচেঞ্চ আছে নাই আদালত দিয়া আছে তাৰপিছত দিয়া আছে মানে পৌৰসভাৰ ট্ৰেড লাইচেঞ্চ আছিলে আপোনালোকৰ আছিলে সঁচাই কওক আছেনে নাই আদালত দিয়া আছিলে আদালত নহয় আপোনাৰ ওচৰত আছেনে নাই
হা লাইচেন্সটো আছে ট্ৰেড লাইচেন্স পৌৰসভাৰ ট্ৰেড লাইচেন্স আছে হয় আৰু আপোনালোকে ভাড়া কাক দিয়ে ভাড়াতে যাৰ মাটি সিয়ে লয় কাক দিয়ে মানে কাক দিয়ে ভাড়া সিয়ে জানে কিমান টকা দিয়ে আজাদক দিয়ে কেই টকা দিয়ে 4,000 টকা 4,000 টকা দিয়ে কাক দিয়ে ভাড়া কাক দিয়ে আজাদক আজাদক দিয়ে ভাড়া কেই টকা দিয়ে আজাদক মানে ভাড়া দিয়ে আপোনালোকে হয় ভাড়া লৈছোঁ কিমান টকা দিয়ে আপুনি 4,000 টকা দিওঁ 4,000 টকা আমি পুনৰ দেখুৱাইছোঁ যে এটা ডেম আৰু যোৰহাটত বহু অবৈধ ডেম্প আছে আৰু বিশেষকৈ এই যিটো পথটোতে তেনেধৰণৰ বহুখিনি অবৈধ ডেম্প আছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে শেহতীয়াকৈ যোৰহাটত সৃষ্টি হোৱা উদ্ভৱ হোৱা পৰিস্থিতি কেন্দ্ৰ কৰি তাৎক্ষণিকভাৱে যোৰহাট জিলা প্ৰশাসনৰ হেঁচাত আমি দেখিবলৈ পাইছোঁ যে পৌৰসভাই এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টে বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ অবৈধ ডেম্পৰ ওপৰত কৰিছিলোঁ এই অঞ্চলটোৰ ওপৰত কৰিছিলোঁ বা পৌৰসভাৰ যিসমূহ অনিয়ম সেই অনিয়মৰ ওপৰত কৰিছিলোঁ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আৰু এতিয়া আমি দেখুৱাইছোঁ যে সেই ডেম্পটো উচ্ছেদ অভিযান এনেধৰণে চলিছে গতিকে আমি কিছু সময় পিছত পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰত আহিম আমি দেখুৱাইছোঁ পৰিৱেশ যে বৰ্তমান সকলো সাজু হৈ আছে জেচিবি সাজু কৰি ৰখা হৈছে আৰু তাৰ সমান্তৰালকৈ উচ্ছেদ অভিযান চলাবৰ বাবে যিখিনি সামগ্ৰী দৰকাৰ হয় সকলোখিনি ইতিমধ্যে সাজু কৰি ৰখা হৈছে বৃহৎ সংখ্যক আৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে আমি যদি লংচত দেখুৱাব পাৰোঁ সমগ্ৰ পৰিৱেশটো এবাৰ আমি পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যে যোৰহাট আজাদ চৌধুৰীৰ বাসগৃহত বৰ্তমান উচ্ছেদ অভিযান চলাবৰ বাবে এক বৃহৎ দল পৌৰসভা জিলা প্ৰশাসন আৰক্ষীকে ধৰি এক বৃহৎ দল আহিছে আৰু কিছু সময় পিছতে সেই উচ্ছেদ অভিযান চলিব গতিকে আমিও নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এই সকলো দৃশ্য পোনপটীয়াকৈ আপোনালোকক দেখুৱাই যাম কেৱল আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ